নমস্কাৰ এই মুহূৰ্তত অসমবাসী ৰাইজক দিবলৈ লৈছো বিগ ব্ৰেকিং নিউজ কিয়নো মুখ্যমন্ত্ৰী 11টা বৃহৎ ঘোষণা কৰিছে কেইবাটাও আঁচনিৰ বিষয়ে জনাই দিছে সকলোৰে একাউণ্টত সোমাই পৰিব লাখ লাখ টকা আৰু লগতে আত্মসহায়ক গোটৰ একাউণ্টত সোমাই পৰিব 10000 কোটি টকা আজিৰ প্ৰথমটো খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 11টা ডাঙৰ মন্তব্য ৰেচন কাৰ্ডৰ গৰাকীৰ বাবে আহি গল ডাঙৰ খবৰ শীঘ্ৰে নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত যিসকলৰ নাম অন্তৰ্ভুক্ত হোৱা নাই ডাটা এন্ট্ৰি অপাৰেটৰৰ বাবে বাদ পৰিছিল বহু লোকৰ নাম নোটা সদস্যৰ অন্তৰ্ভুক্তিৰ বাবে চলিব বিশেষ অভিযান মন্ত্ৰী ৰঞ্জিত দাসে কৰিলে এই ডাঙৰ ঘোষণা যিসকল লোকৰ নাম এতিয়া অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকৰ তালিকা প্ৰস্তুত কৰিছে চৰকাৰে হয় যিসকলে এতিয়াও আবেদন কৰা নাই পঞ্চায়তৰ জৰিয়তে দাখিল কৰিব পাৰিব প্ৰমাণপত্ৰ ইয়াৰ বাবে দাখিল কৰিব লাগিব নতুন প্ৰপত্ৰ নতুনকৈ আপুনি প্ৰপত্ৰ দিব লাগিব ডাটা এন্ট্ৰি অপাৰেটৰৰ বাবে কিন্তু বাদ পৰিছিল বহু লোকৰ নতুনকৈ প্ৰতি সমষ্টিতে 10000 কৈ মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনি হয় যিসকলে অৰুণোদয় আঁচনি পোৱা নাই তেওঁলোকৰ বাবে আহি গল ভাল খবৰ পৰৱৰ্তী ঘোষণা কৰিছে যে অৰুণোদয় আঁচনিক লৈ হিমন্ত বিশ্ব শৰ্মা ছাৰে ডাঙৰ সিদ্ধান্ত লৈছে নতুনকৈ প্ৰতি সমষ্টিতে 10000 কৈ মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনি 12,60,000 নতুন হিতাধিকাৰীক দিয়া হ'ব এই অৰুণোদয় আঁচনিৰ ফৰ্ম ইয়াক অৰুণোদয় 3.0 নামেৰে জনাজাত হ'ব হয় নতুনকৈ অৰুণোদয় 3.0 বাবে আবেদন কিন্তু কৰিব লাগিব আৰু তাৰো কিন্তু ফৰ্ম প্ৰকাশ পাব অৰুণোদয় 3.0 বাবে আবেদন প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব 1 ফেব্ৰুৱাৰীৰ পৰা লাভ কৰিব অৰুণোদয় আঁচনিৰ এই 3.0 আঁচনিৰ টকা ৰেচন কাৰ্ড থকা পৰিয়ালেহে লাভ কৰিব অৰুণোদয় আঁচনি যিসকলৰ ৰেচন কাৰ্ড আছে তেওঁলোকে লাভ কৰিব এই অৰুণোদয় আঁচনিৰ ধন হয় ৰেচন কাৰ্ড থাকিলে এই ভিডিওটোত এটা লাইক কৰি দিয়ক ৰেচন কাৰ্ডৰ আধাৰ কাৰ্ড লিংক হৈ থাকিব লাগিব ৰেচন কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড কিন্তু লিংক থাকিব লাগিব নহলে কিন্তু অৰুণোদয় আঁচনিৰ টকা নাপাব অৰুণোদয় আঁচনিক লৈ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ সিদ্ধান্ত নতুনকৈ প্ৰতি সমষ্টিতে 10000 কৈ মহিলাক দিয়া হ'ব এই অৰুণোদয় আঁচনি পৰৱৰ্তী খবৰ মুছলমানৰ বিবাহক লৈ আহি গল নতুন আইন ইতেৰে পৰা উপ পঞ্জীয়নৰ জৰিয়তে পঞ্জীয়ন কৰিব লাগিব মুছলমানৰ বিবাহ কাজিয়ে কোনো বিবাহ পঞ্জীয়ন কৰিব নোৱাৰিব হয় কাজিয়ে কিন্তু বিবাহ কৰিব এতিয়া নোৱাৰিব সকলো বিবাহ চৰকাৰীভাৱে পঞ্জীয়ন হ'ব লাগিব বাধ্যতামূলক হ'ব এই বিবাহ পঞ্জীয়ন হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুছলমানৰ বিবাহক লৈ আহি গল এই নতুন আইন কাজিয়ে কোনো বিবাহ পঞ্জীয়ন কৰিব নোৱাৰিব এতিয়াৰে পৰা হয় সকলো বিবাহ চৰকাৰীভাৱে পঞ্জীয়ন হ'ব লাগিব পৰৱৰ্তী খবৰ 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব ধন কোনে কোনে লাভ কৰিব ধন চাওক অৰুণোদয় আঁচনি লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ হয় অৰুণোদয় আঁচনিৰ বাবে কিন্তু 1250 টকা অহা মাহৰ পৰা সোমাব তাৰ লগতে বৃদ্ধ পেঞ্চন আঁচনিৰো ধন সোমাব তাৰ লগতে বিধৱা পেঞ্চন আঁচনিৰো ধন জমা হ'ব একাউণ্ট যোগে প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে হয় 10 তাৰিখ হৈছে পেঞ্চন আৰু অৰুণোদয়ৰ দিন আৰু প্ৰতি মাহৰ 10 তাৰিখ দিনে যেহেতু হিতাধিকাৰীসকলৰ একাউণ্টত ধন জমা কৰি দিয়ে আৰু তাৰ বাবে কিছুমান গাইডলাইন বান্ধি দিছে যদিহে আপোনাৰ বেংক একাউণ্টৰ KYC আপডেট কৰা নাই শীঘ্ৰেই কৰি লওক হয় যদি KYC কৰা নাই শীঘ্ৰেই কৰিব লাগিব যদি আপুনি অহা মাহত টকা পাব বিচাৰিছে তেন্তে এতিয়াই এই কেটা আপুনি কাম কৰি লওক কিয়নো KYC যদি নকৰে তেন্তে লাভ নকৰিব টকা আধাৰ কাৰ্ডৰ সৈতে লিংক কৰক বেংক একাউণ্ট পান কাৰ্ড আধাৰ কাৰ্ড দুয়োটা নম্বৰৰ সৈতে লিংক কৰিব লাগিব বেংকৰ একাউণ্ট নম্বৰ হয় আপুনি অতি শীঘ্ৰেই বেংকত গৈ এইসমূহ কাম কৰি লওক কিয়নো বেংক একাউণ্টত পেন আৰু আধাৰ লিংক হোৱাৰ পিছতহে আপোনালৈ OTP আহিব আৰু ইয়াৰ পিছতে আপুনি নিশ্চিত হ'ব যে একাউণ্টত ধন জমা হ'ব আপোনাৰ পৰৱৰ্তী খবৰ অসমৰ বানপানীক লৈ বাজেটৰ ডাঙৰ ঘোষণা অসমৰ বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সকলো সহায়ৰ আশ্বাস কেন্দ্ৰীয় চৰকাৰে আগবঢ়াব আৰ্থিক সহযোগিতা হয় কেন্দ্ৰীয় চৰকাৰে অসমৰ বান নিয়ন্ত্ৰণৰ বাবে বিশেষ পেকেজ ঘোষণা কৰিছে অসমৰ লগতে হিমাচল প্ৰদেশৰ উত্তৰাখণ্ড আৰু ছিকিমতো বান সাহায্য প্ৰদান কৰিব দেশৰ বান পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ 11500 কোটি টকা ধাৰ্য কৰিছে অসমৰ বানপানীক লৈ বাজেটৰ এবাৰ ডাঙৰ ঘোষণা পৰৱৰ্তী খবৰ বিনামূলীয়া বিদ্যুৎক লৈ মুখ্যমন্ত্ৰী ডাঙৰ ঘোষণা প্ৰধানমন্ত্ৰী সূৰ্যঘৰ বিজুলী যোজনাৰ অধীনত লাভ কৰিব বিনামূলীয়া বিদ্যুৎ সেৱা প্ৰতিটো ঘৰৰ ছাদত লগোৱা হ'ব সোলাৰ প্যানেল লগাবলৈ চৰকাৰে দিব 1,30,000 টকাৰ ৰাজহ সাহায্য যাৰ জৰিয়তে উৎপাদন কৰিব পাৰিব
বিদ্যুৎ ইতিমধ্যে 2 লাখ লোকে বিনামূলীয়া বিদ্যুতৰ বাবে কৰিছে আবেদন হয় যদি আপুনি আবেদন কৰা নাই তেনে ক্ষেত্ৰত বিনামূলীয়া বিদ্যুতৰ বাবে শীঘ্ৰে আবেদন কৰক এই সোলাৰ পেনেল লগোৱাৰ পিছতহে ৰাহি হ'ব 85% বিদ্যুতৰ বিল বিদ্যুৎ মাচুলৰ বাবে আপুনি ভৰিব নালাগে ধন হয় আপুনি বিদ্যুৎ মাচুলৰ বাবে ধন ভৰিব নালাগে পৰৱৰ্তী খবৰটো হৈছে এটা ডাঙৰ খবৰ যে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি এই যি 10,000 টকা অন্তৰ্ভুক্ত কিন্তু কৰিছে মহিলাসকলক আৰু তেওঁলোকৰ লিষ্ট কিন্তু এখন প্ৰকাশ কৰিছে অৰ্থাৎ ভেৰিফিকেশ্যনৰ কাম সম্পূৰ্ণ হৈ গৈছে আৰু ভেৰিফিকেশ্যনৰ পিছত কিন্তু তেওঁলোকৰ এছএমএছ আহিবলৈ ধৰিছে এছএমএছ কিন্তু সম্পূৰ্ণ হৈছে এতিয়া মুখ্যমন্ত্ৰীয়ে এটা দিনতে কিন্তু একাউণ্টত সোমাই দিব 10,000 টকা প্ৰথম কিস্তি আৰু 10,000 টকা পোৱাৰ পিছত কিন্তু আকৌ 25,000 টকা দিব সৰ্বমুঠ 35,000 টকা দি দিব যাতে তেওঁলোকে যাতে লাখপতি হ'ব পাৰে হে আপুনি কি কৰক এতিয়া আপোনালোকে বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰি ৰাখক যদি লিংক কৰা নাই কিয়নো ঘপককৈ কিন্তু একাউণ্টত সোমাই পৰিব 10,000 টকা কিয়নো গ্ৰাম্য অঞ্চলৰ আত্মসহায়ক গোটৰ 39,61,743 গৰাকী সদস্যলৈ 10,000 টকাকৈ পুঁজি প্ৰদান কৰিব সো আজি একেই আছিল আপোনালোকৰ বাবে দিবলগীয়া আপডেট যদি চেনেলটো ছাবস্ক্ৰাইব কৰে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যদি পেজটো ফলো কৰা নাই পেজটো ফলো কৰিব মই আপোনালোকৰ বাবে নেক্সট ভিডিঅ' লৈ আহিছোঁ সো আজিলৈ মানে ধন্যবাদ